কোকৰাঝাৰৰ জালাবিলা হেল্থ কেয়াৰ মেডিকেলত প্ৰতিদিনে বিভিন্ন ধৰণৰ ৰোগৰ চিকিৎসা কৰা হয়। কাহৰ লগত তেজ ওলোৱা, পুৰণি কাহ, কাহিলে বুকুৰ বিষ, উশাহ নিশাহ লোৱাত অসুবিধা, হাওপানী, দিনত টোপনি বেছি অহা, এলাৰ্জি কাহ, হাওঁফাওঁত পানী জমা হোৱা, শৰীৰ দুৰ্বল হৈ যোৱা, খাবলৈ মন নোযোৱা, অত্যাধিক বুকুৰ বিষ, ক্ষীণাই যোৱা, মূৰ ঘূৰোৱা, শৰীৰ সদায় জ্বৰ জ্বৰ ভাৱ অহা, খোজ কাঢ়িলে অস্থিৰ হৈ পৰা ৰোগীসকলৰ বাবে প্ৰতিদিনে আহি আছে ডক্টৰ ৰিয়াজউদ্দিন আহমেদ। শিশুৰ যিকোনো ৰোগৰ বাবে প্ৰতিদিনে আহি আছে শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ আখেৰ আলী, ডক্টৰ আনোৱাৰ হুছেইন প্ৰসূতি ৰোগৰ বিশেষজ্ঞ ডক্টৰ মনোজ কুমাৰ। গতিকে এতিয়াৰ পৰাই যোগাযোগ কৰক জালাবিলা বজাৰৰ হেল্থ কেয়াৰ মেডিকেলত। আপুনি যদি যিকোনো ৰোগত ভুগিছে তেন্তে আজিয়েই হেল্থ কেয়াৰ মেডিকেলত যোগাযোগ কৰক স্বত্বাধিকাৰীৰ লগত। যোগাযোগৰ নম্বৰ হৈছে 6001325785। আন এটা নম্বৰ হৈছে 8638866757। জালাবিলা অঞ্চল সবতকৈ ধৰক পিছপৰা অঞ্চল বা ভিতৰুৱা অঞ্চল। এই অঞ্চলত আমাৰ এই হেল্থ কেয়াৰ মেডিকেল হোৱাৰ বাবে আমি ৰাইজে নথৈ আনন্দিত হৈছোঁ। কাৰণ আগে পিছে স্বাধীনতাৰ ৭৮ বছৰ পাৰ হৈ গ'ল, তথাপি আমাৰ এই পিছপৰা অঞ্চলত কোনো এটা ভাল মেডিকেল নাই, প্লাছ কোনো এটা ভাল ফাৰ্মাচী নাই। সেইকাৰণে এই মেডিকেল হোৱাৰ কাৰণে আমি বহুত আনন্দিত হৈছোঁ। আৰু আমাৰ এই অঞ্চলৰ পিছপৰা অঞ্চলৰ ৰাইজেও ভাল মানে এই হ'ব বুলি মানে আশাবাদী। জালাবিলা এই অঞ্চলটো পিছপৰা অঞ্চল, বহুত কৃষিজীৱী মানুহ, দুখীয়া মানুহ আমাৰ এই অঞ্চলত। আজিলৈকে আমাৰ মানে এনেকুৱা এই অঞ্চলত, এই জালাবিলা বজাৰত আজিলৈকে এনেকুৱা মানে ফাৰ্মেচী নাই বা ডক্টৰৰ ব্যৱস্থা নাই। সেইকাৰণে ভাল হৈছে, আমাৰ ৰাইজৰ কাৰণে ভাল হৈছে। কাৰণ এই মেডিকেলটো মানে ফাৰ্মেচীটো হেল্থ কেয়াৰ ফাৰ্মেচী নাম দিয়া, এইটো মানে ৰাইজে, সকলো ৰাইজে মানে খুব ভাল মানে সুবিধা পোৱাৰ কাৰণে মানে ভাল হৈছে আৰু কি। ৰাইজে মানে অনুৰোধ থাকিল, আমাৰ মানে আজি যদি কিবা এটা বেমাৰ হয়, আমাক মানে ইয়াৰ পৰা বগৰীবাৰী যাব লাগে, বিলেচিপাৰা যাব লাগে, কত কষ্ট, যাতায়াতৰ ব্যৱস্থা খুব অসুবিধা। এতিয়া আমাৰ ভিতৰুৱা অঞ্চলত আমাৰ ডক্টৰ আহিছে, ডক্টৰে মানে চব চাব, ৰোগীক চাব, দেখিব, এইখিনিয়ে আৰু খুব ভাল হৈছে আৰু। ফাৰ্মাচী এটা অপেনিং কৰিছোঁ যোৱা 15 তাৰিখত। ফাৰ্মাচীত ডক্টৰ আছে আমাৰ 3জন। ডক্টৰ 3জনৰ নাম হ'ল ডক্টৰ ৰিয়াজউদ্দিন আহমেদ MBBS, আৰু এজনৰ নাম আছে ডক্টৰ আনোৱাৰ হুছেইন চাইল্ড স্পেচিয়েলিষ্ট, আৰু এজনৰ নাম আছে মনোজ কুমাৰ গাইনো ডক্টৰ, আৰু এজন আছে আখেৰ আলী, এইজনৰ শিশু ৰোগ বিশেষজ্ঞ চাইল্ড স্পেচিয়েলিষ্ট। এই 4টা ডক্টৰ আছে আমাৰ ইয়াত। কেনেকৈ যোগাযোগ কৰিব? হয়, আহিব পাৰিব। আমাৰ যোগাযোগৰ নম্বৰ আছে 6001325785। এইটো নম্বৰত যোগাযোগ কৰিলে আমাৰ ইয়াত আহিব পাৰিব। এই ঠাইখনৰ নাম কি? এইখন ঠাইৰ নাম হ'ল জালাবিলা বজাৰ। আপোনাৰ দোকানখন ক'ত অৱস্থিত? আমাৰ দোকানখন জালাবিলা বজাৰৰ প্ৰপাৰ জালাবিলা বজাৰতে, জালাবিলা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সন্মুখত। শপতগামৰ পৰা আব্দুল হামিদৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।